এটা দুৰ্ভাগ্যজনক ঘটনা কিন্তু যোৱা ৰাতি প্ৰায় 12:30মান বজাৰ পৰা ইয়াতে আমাৰ সন্দেহ কৰা মতে আমাৰ বাউণ্ডেৰী পাৰ হৈ প্ৰায় 13টা ঘৰত চুৰি হ'ল পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে এতিয়া দেখা যাওক আমি আশা ৰাখিছোঁ খুব সোনকালে তেওঁলোকে চোৰক ধৰি উলিয়াব বুলি আমি আশা ৰাখিছোঁ তেওঁলোকে ৰাতিপুৱাৰ পৰা লাগি আছে সেইখিনিয়ে কথা আৰু টোটেল 13 ঘৰৰ পৰা চুৰ হৈছে তেওঁলোক মানুহ নাছিল কোনোবা অফিচিয়েল টুৰত আছিল আৰু যিহেতু যোৱাকালি দেওবাৰ আজি সোমবাৰ আজিও ৰিপাব্লিকৰ কাৰণে বন্ধ আছিল তেওঁলোকৰ হয়তো কিবা ইনফৰ্মেশ্যন আছিল য'ত ঘৰ যাৰ ঘৰত মানে মানুহ নাছিল সেইকেইটা ঘৰত তলা ভাঙি বেছিকেলি সোমাইছে ৰাতি প্ৰায় 2:30মান বজালৈকে পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে আৰু কেইটামান ভিডিঅ' ফুটেজ তেওঁলোকে চাইছে আমি আশা ৰাখিছোঁ খুব সোনকালে তেওঁলোকে ধৰি উলিয়াব চাওক এতিয়া ঘৰৰ গৃহস্থ বহুত আহিয়ে পোৱা নাই গতিকে আমাৰ হাতততো ইনফৰ্মেশ্যন নাই কিন্তু আমাৰ তেওঁলোকৰ ধাৰণা হয়তো গ'ল্ডতে বেছিভাগ মানে গ'ল্ডৰ বস্তুৱে তেওঁলোকে হাত দিছে বুলি ধাৰণা কৰে লেপটপ বা তেনেকুৱা মোবাইল পৰি আছে যদিও সেইবিলাক ওলাইছে মানে তাতে টেবুলতে আছে বুলি কৈছে গতিকে গৃহস্থ অহাৰ পিছতে সেইটো ভালদৰে গম পোৱা যাব যিহেতু তেওঁলোক নাই ষ্টেচনত এনেই ভিডিঅ' ফুটেজৰ মতে 3জন চোৰ দেখা পোৱা গৈছে বুলি পুলিচ প্ৰশাসনে কৈছে এইটো মই কি ক'ম সেইটো ইনভেষ্টিগেশ্যন মই কৈছোঁ তেখেতলোকে ডাউট কৰি যে বেক চাইডে ৱাল পাৰ হৈ পেলাই আহি পেলাই এইটো চুৰ কৰিছে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221